হল গাঁৱে গাঁৱে গৈ মেলি সজাগতা সভা অনুষ্ঠিত কৰা। বিভিন্ন অভিভাৱকৰ পৰা আৰম্ভ কৰি বিভিন্ন স্কুল অনুষ্ঠানবোৰৰ লগত আলোচনা কৰাৰ কথা আমি TMPকে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আপোনালোকৰ নাগৰিক সমাজ বিভিন্ন ছাত্ৰ সমাজক আমি সহযোগ বিচাৰিছোঁ, আপোনালোকে সহযোগ দিব বুলি মই কামনা কৰিছোঁ। 2 নম্বৰ, আমি এইবাৰ একশ্যনত নামিম। একশ্যনটো বুজি পাই চাগে সকলোৱে। একশ্যন মানে যিবোৰ আমি অলপ যদি ক'বাৰ পৰা আমাৰ অঞ্চললৈকে দেখি নোপোৱা, কেতিয়াও সেই মানুহজন আমাৰ অঞ্চলত অহা যোৱা নকৰে, এনে ধৰণৰ মানুহবোৰক আমি চিনাক্ত কৰা আৰম্ভ কৰিম। তাৰ কাৰণে মই পুলিচ প্ৰশাসন, জিলা প্ৰশাসনৰ সহযোগ বিচাৰিম। নিশ্চিতভাৱে জিলা প্ৰশাসন, পুলিচ আৰক্ষী বিভাগে আমাক সহযোগ দিব। এই দুটা কাম কৰাৰ পাছত আমি একশ্যনত নামিম কৈছোঁ। কোনটো একশ্যন? যিবোৰ অঞ্চল মুৰকং চেলেক ৰেলৱে ষ্টেচন, যিবোৰ অঞ্চললৈকে মানুহে নাযায়, পুৰণা জেলখানা, যিবোৰ অঞ্চল কলেজবোৰৰ বেকছাইডবোৰ, সেই অঞ্চলবোৰক নিৰীক্ষণ কৰাৰ কাৰণে TMPকেৰ গণ স্বেচ্ছাসেৱক বাহিনী বা GSB বা পিপলছ ভলণ্টিয়াৰ্ছ নামেৰে আমি আমাৰ অৰ্গেনাইজেশ্যন এটা আমি ৰিন'ভেশ্যন বা তাক আকৌ পুনৰ গঠন কৰাৰ কাম আমি ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ। আপোনালোকৰ সহযোগ লাগিব। তাক হাত চাপৰিটো দিব লাগিব না আপোনালোকে? নাই নিদিয়ে নি? দিব লাগিব। আমি দিনে নিশাই কাম কৰি আছোঁ, যাৰ ফলত আজি আমি আপোনালোকৰ ওচৰত প্ৰথমে অনুৰোধ জনাব আহিছোঁ। আপোনালোকৰ অনুৰোধ সাপেক্ষে আমি অহাকালিৰ পৰা গাঁৱে গাঁৱে সজাগতা সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গাঁৱে গাঁৱে যিটো পৰামৰ্শ আমাৰ জ্যেষ্ঠসকলে আমাক দিছে, প্ৰত্যেকটো গাঁৱত এখন এখন ড্ৰাগছ বিৰোধী অভিযানৰ এটা সমিতি হ'ব লাগিব। আমি এই যি অনুৰোধ গ্ৰহণ কৰিছোঁ আৰু TMPকে প্ৰত্যেকটো গাঁৱত এটা ড্ৰাগছ বিৰোধী অভিযানৰ এটা সমিতি, সকলো নাগৰিকক, সকলো বৰ্ণৰ নাগৰিকক, সকলো শ্ৰেণীৰ নাগৰিকক, বিভিন্ন ৰাজনৈতিক দল সংগঠনক লগত লৈ আমি সেই কমিটিসমূহ গঠন অহা 15 দিনৰ বা 20 দিনৰ ভিতৰত গ্ৰহণ কৰাৰ আজিৰ নাগৰিক সভাৰ জৰিয়তে আমি গ্ৰহণ কৰিব লাগে। আপোনালোকৰ যদি সমৰ্থন আছে, হাত চাপৰি এটা দিয়ক। বিভিন্ন মহাবিদ্যালয় বিদ্যালয়ৰ পৰা অহা চৰকাৰ সতীৰ্থবৃন্দ, আজিৰ এই বিশাল নাগৰিক সভাখন সুকলমে পৰিচালনা কৰিবলৈ TMPকে জনজাতীয় সমিতিৰ মাননীয় সভাপতি ফ্ৰান্সিছ পাতি ডাঙৰীয়া সভাপতি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। বিশাল নাগৰিক সভাখন সহযোগিতা কৰিবলৈ অনুৰোধ জনালোঁ।